নৱবৰ্ষক আদৰাৰ প্ৰস্তুতিৰ মাজতে মৰিয়নিৰ দিন দুপৰতে বাঘৰ আতংক। মৰিয়নিৰ দলকীয়া কলিয়াপানী বাঘৰ সন্ত্ৰাস। গিবন অভয়াৰণ্যৰ পৰা জনাঞ্চলত বিচৰণ কৰা এটা নাহৰ পুতুকী বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আহত প্ৰেমেশ্বৰ গঞ্জু আৰু ৰুচিত ওৰাং নামৰ লোক দুজন। আহত লোক দুজনক যোৰহাট মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। ইপিনে বাঘৰ উপদ্ৰৱৰ পিছতো কলিয়াপানী বাঘ খেদাৰ কোনো পদক্ষেপ গ্ৰহণ নকৰাক লৈ উভতিল বন বিভাগৰ লোক। মৰিয়নি আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ত বন বিভাগৰ বিৰুদ্ধে ৰাইজে ক্ষোভ প্ৰকাশ কৰা দেখা পোৱা গৈছে। উপদ্ৰৱ হৈছে আজি আমাৰ এই কলিয়াপানী বাঘৰ উদ্ভৱ হৈছিল। দুজন ল'ৰা আমাৰ নৈত ঘা ধুবলৈ গৈছিলে, তেখেতক বাঘ এটা ওলাই আক্ৰমণ কৰিলে আৰু আমাৰ ফৰেষ্টৰ ডিপাৰ্টমেণ্টৰ মানুহ আহি ইয়াৰ পৰা ঘূৰি গ'ল। তাহাঁতি একো চোৱা চিতা নকৰিলে। তাহাঁতি এখন চাব লাগে, বাঘখন খেদিব লাগে। আমাৰ লাইনৰ কিনাৰতে বাঘখন বহুমা কৰি আছে, মানে তাহাঁতি নেদেখিলে আৰু সেই তেনেকৈ গুচি গ'ল। ল'ৰাবিলাক এতিয়া আমাৰ চিভিললৈ নিয়া হৈছে আৰু ল'ৰাকেইটা দুইটা, এজন পৰমেশ্বৰ গঞ্জু আৰু এজন ৰচিদ ওৰাং, জখম যথেষ্ট হৈছে। সেইটো কাৰণে আমি হেৰি কৰিছোঁ যে ফৰেষ্টৰ ডিপাৰ্টমেণ্টে আহি অকণমান তদন্ত কৰিব লাগে। আৰু আমাৰ ৰাইজে তাহাঁতক মানে ট্ৰিটমেণ্টৰ দাবী কৰিছে যে চৰকাৰৰ ফালৰ পৰা তাহাঁতক ভাল ধৰণে ট্ৰিটমেণ্ট হ'ব লাগে। ভয় কৰিব এতিয়া নৈখিনি, আমাৰতো নৈতো গোটেই মানুহবিলাক যায়, ঘাঁহ চাহ ধুবলৈ যায় নৈত। এতিয়া মানুহবিলাক ভয় কৰা হৈ গ'ল যে বাঘে মানে নৈ কিনাৰ এতিয়া বাঁহ কৰি আছে। এতিয়া আজি যেনেকৈ তাহাঁতক দুজনক মানে আক্ৰমণ কৰিলে আৰু কাৰোবাক কৰিব পাৰে, সেই তেনেকৈ ভয় কৰিছে এতিয়া মানুহবিলাক নৈ যাবৰ কাৰণে। ভতিজা ল'ৰা হয়। কেইটা ল'ৰা আজি ফালিলে? দুটা ল'ৰা। এটা গঞ্জু, এটা ওৰাং। ওৰাং ভতিজা। কিমান দুখ পাইছে? দুখ পাইছে, সৰুটো এইফালে এইটো ধৰি আছে, এইটো আছে। হাত আৰু ডিঙিত। ফৰেষ্টৰ আহিছিলে নাই? ফৰেষ্টৰ আহিছিলে, ফৰেষ্টৰ ক'ত নানামিলে বম চম ফুটাবলৈ। বম নুফুটাকৈ গুচি গ'লে। এতিয়া আপোনালোকৰ ভয় হৈছে নেকি? ভয় হৈছে, এতিয়া নৈ যাব লাগে, গা ধুব লাগে, এতিয়াতো ভয় লাগিবই আমাক। সেইটো হয়তো পিঞ্জাৰ লগাই পেলাই এইটো ধৰি নিব লাগিব, নহ'লে ট্ৰিটমেণ্টটো ল'ব লাগিব। কিন্তু আমাৰতো এইটো ঘৰটো পৰিস্থিতিটো চাই লওক, পৰিস্থিতিটো বেয়া, পইচা পাতিও নাই আমাক। কেনেকুৱা তাক ট্ৰিটমেণ্ট কৰিম? এতিয়া ফৰেষ্টৰ ফালত দিয়ে আমাক ট্ৰিটমেণ্টটো কিবা এটা দিব লাগিব আমাক। ল'ৰাকেইটা ক'ত আছে? এতিয়া চিভিল পাই গ'ল, JMC লৈ গৈছে। JMC দুইজনে সংকটজনক বুলি। এতিয়া JMC লৈ ফৰেষ্টৰ যোৱা নাই কথাটো? নাই, এনেকৈ এৰি দিছে নেকি? আমাৰ কোম্পানী গাড়ীয়ে লৈ গৈছে, একো নাই হোৱা। আমাৰতো পইচা পাতি নে কেনেকুৱা ট্ৰিটমেণ্ট দিম? আহি পেলাই ট্ৰিটমেণ্টটো ল'ব লাগিব, তেতিয়াই আমি হেৰি কৰিব পাৰিম। আৰু এতিয়াতো আমাৰ টেম্পলিৰ কামটো বন্ধ আছে, টেম্পলিৰ কামটো নাই। আমি কেনে ঘৰ চলিম নে তাহাঁতক ট্ৰিটমেণ্টটো কৰিম? এইখিনিতে আছে হাবিটো, নৈ যোৱা ৰাস্তাটোৰ ওচৰতে সেইটো হৈছে। ভয় হৈছে এতিয়াতো এইফালে কামত যাব মানে 7টা বজালৈকে, মানে 8টা-7টালৈকে মানুহ আহিয়ে থাকে কামৰ পৰা, বাহিৰত কাম যায় টেম্পলিকেইটা। মানে ঘৰৰ মুখত ভাগ হোৱাৰ কাৰণে বেছি ভয় পাইছে। এইটোতো আৰু এইটোৱে, সেইটো কাৰণে ভয়টো বেছি হৈছে এতিয়া আমাক। সেইটো কাৰণে হয়তো ট্ৰিটমেণ্টটো আমাক দিব লাগিব। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে, তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ, বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8, ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133, 9707967285285।